Hello everyone. বাংলাদেশত যিটো প্ৰটেষ্ট হৈ আছে আৰু আমি জানিবলৈ পাইছোঁ যে শেখ হাছিনা যিজন বাংলাদেশৰ প্ৰাইম মিনিষ্টাৰ আছিলে তেখেতৰ পদৰ পৰা পদত্যাগ কৰিলে। কিয় এইটো হৈছে বলক জানি লওঁ আমি। সকলোৱে জানো বাংলাদেশ প্ৰথমে পাকিস্তানৰ ভাগ আছিলে আৰু বাংলাদেশখন আছিল ইষ্ট পাকিস্তান। কিন্তু 1971 তেওঁলোকৰ ইণ্ডিপেণ্ডেন্সৰ কাৰণে ৱাৰ হৈছিলে আৰু তাৰপিছত তেখেতসকলৰ যোনবিলাক ফ্ৰীডম ফাইটাৰ্ছ আছিল আৰু তেখেতসকলৰ যোনজন ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ আছিল শ্বেখ মুজিবুৰ ৰহমানে ৰিজাৰ্ভেশ্যন ছিষ্টেম এটা আনিলে আৰু সেই ৰিজাৰ্ভেশ্যনৰ ওপৰতে বাংলাদেশৰ এই প্ৰটেষ্টটো হৈ আছে। এই ৰিজাৰ্ভেশ্যনটোৰ মতে যোনটো ফ্ৰীডম ফাইটাৰৰ পৰিয়ালবৰ্গলৈ আছে তেওঁলোকৰ এটা কোটা যায় ফৰ চিভিল ছাৰ্ভিচ জবছ এণ্ড দ্য পাব্লিক ছেক্টৰ জব। যি ৰিজাৰ্ভেশ্যন আছিলে এই ৰিজাৰ্ভেশ্যন আপ টু 30%লৈকে আছিলে ফৰ ফ্ৰীডম ফাইটাৰ্ছ ফেমিলি চিভিল ছাৰ্ভিচ আৰু পাব্লিক ছেক্টৰ জবত। কিন্তু 2018 চনত ষ্টুডেণ্ট প্ৰটেষ্ট যেতিয়া হ'ল তেওঁৰ বাংলাদেশৰ প্ৰাইম মিনিষ্টাৰে এখন দিলে যে ৰিজাৰ্ভেশ্যনটো উঠাই দিব লাগে। কিন্তু এই ৰিচেণ্টলি যেতিয়া সুপ্ৰিম কোৰ্টৰ পৰা নিৰ্দেশ আহিলে জুনত এইটো গুচাই দিয়া হ'ল যে এই ৰিজাৰ্ভেশ্যনটো থাকিব আৰু এই ৰিজাৰ্ভেশ্যনটো থাকি যোনটো আমাৰ ফ্ৰীডম ফাইটাৰসকলৰ ৰিজাৰ্ভেশ্যন আছিল আৰু আদাৰ বেকৱাৰ্ড ক্লাছেছৰ ৰিজাৰ্ভেশ্যন আছিল, ৱমেন ৰিজাৰ্ভেশ্যন আছিল। চ' জবছৰ কাৰণে 56% ৰিজাৰ্ভেশ্যন বাংলাদেশত মেৰিট বেষ্টত নহয়, ৰিজাৰ্ভেশ্যন কোটাত হয়। চ' 44%হে বাকীখিনি জেনেৰেল কাৰণে থাকে। চ' সেইটো কাৰণে প্ৰটেষ্ট হৈ আছে। চ' ষ্টুডেণ্টসকলে ক'বলৈ বিচাৰিছে যে কিয় ফ্ৰীডম ফাইটাৰসকলৰ এতিয়াও ৰিজাৰ্ভেশ্যন দি থাকিব লগা হৈছে, মেৰিট বেষ্টত কিয় আমি চাকৰি এটা পাবলৈ কিয় নোৱাৰোঁ। এইটোৰ ওপৰতে বাংলাদেশত এই প্ৰটেষ্টটো হৈ আছে আৰু এই মেচিভ লেভেলৰ প্ৰটেষ্ট আমি দেখিবলৈ পাইছোঁ।